যি নিজৰ গাদীখন ৰক্ষা কৰিব নোৱাৰিলে, যি দিল্লী নিৰ্দেশে নিজৰ গাদীখন এৰি দিলে, যি হিমন্ত বিশ্ব শৰ্মাৰ লাট খাই নিজৰ গাদীখন এৰি দিলে, সেই মানুহজনক বাৰম্বাৰ জিকাই থাকি কোনো উপকাৰ নাই। সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰলোক, তেওঁ ভদ্ৰলোক হৈ থাকিব লাগিব। তেওঁতো ৰাজ্যসভাৰ এতিয়া সাংসদ হৈয়ে আছে, গতিকে তেওঁ যদি বিজেপি চৰকাৰ হ'ব তেতিয়াহ'লে তেওঁতো মন্ত্ৰী হ'বই। কিন্তু যদি নৰেন্দ্ৰ মোদীক আমি ইয়াৰ পৰা জিকাই পঠিয়াব পাৰোঁ, নিশ্চিতভাৱে যদি আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হয়, ডেফিনেটলি নৰেন্দ্ৰ মোদী মন্ত্ৰী কৰিবলৈ চেষ্টা কৰিম। আৰু যদি বিজেপিও জয় হয়, তথাপিও নৰেন্দ্ৰ গগৈ দিল্লীত অসমৰ জাতীয় কণ্ঠৰূপে পৰিগণিত হ'ব। ডিব্ৰুগড় প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে, অসমৰ জাতীয় প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে নৰেন্দ্ৰ গগৈ ডিব্ৰুগড়বাসী ৰাইজক ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। জাহাজৰ চিনটোক লৈ ডিব্ৰুগড়ত অসুবিধা হৈছে। মই সকলোকে আহ্বান জনাইছোঁ যে চিম্পলটো আমাৰ নতুন জাহাজৰ চিম্পল, গতিকে সেইটো অলপ পপুলাৰ কৰিবৰ কাৰণে আমাক অকণমান সময় লাগিব। আমিও ৰাইজৰ মাজলৈ গৈ জাহাজৰ চিনটো পপুলাৰ কৰিম, জনপ্ৰিয় কৰিম, আমি ব্যাপক ৰূপত প্ৰচাৰ কৰিম। মই সকলো কৰ্মকৰ্তাকে আহ্বান জনাইছোঁ যে নৰেন্দ্ৰ গগৈ জাহাজৰ চিনটো AJPৰ জাহাজৰ চিনটোত যাতে সকলোৱে ভোটদান কৰি তেখেতক জয়যুক্ত কৰে, মই সকলোকে আহ্বান জনাইছোঁ।